এবাৰ চোৰৰ টাৰ্গেট ধৰ্মীয় অনুষ্ঠান। একে নিশাই তিনিটাকৈ নামঘৰত চোৰে চলালে চাফাই অভিযান। ৰাজ্যত বৰ্তমানো অব্যাহত আছে চোৰৰ সন্ত্ৰাস। এইবাৰ চোৰৰ সন্ত্ৰাস ৰঙিয়াৰ সমীপৰ চেনিমাৰা গাঁৱত চোৰে চলালে চাফাই অভিযান। বংশীগোপাল সত্ৰ নামঘৰকে ধৰি বংশীগোপাল প্ৰাথমিক শাখাৰ নামঘৰৰ লগতে স্থানীয় এটা নামঘৰৰ দানপ্ৰাপ্তৰ লগতে নামঘৰত থকা সোণৰূপ লৈ উধাও হ'ল চোৰৰ দল। ইতিমধ্যে ঘটনাস্থলীত কাউবাহা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। বৰ্তমান সময়ত গুৰুগোসাঁই নমনা হৈছে একাংশই। ঘটনাৰ পাছত চেনিমাৰা গাঁৱত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এনেদৰেই এতিয়া ৰঙিয়া নগৰৰ চোৰৰ হাতৰ পৰা সাৰি যোৱা নাই ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বিদ্যালয় তথা ধৰ্মীয় অনুষ্ঠানৰ সা সম্পদ। বৰ্তমান ৰাইজে দুৰ্বৃত্তক অতি শীঘ্ৰেই কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ বাবে দাবী জনাইছে আৰক্ষী তথা প্ৰশাসন। চেনিমাৰা গাঁৱৰ নামঘৰ দুটাৰ যোৱা ৰাতি টকা পইচা সোণা গন্ধ এইবিলাক ফুল আৰু লগতে চোৰজনে যেতিয়া ইয়াতে প্ৰৱেশ কৰাৰ পিছত আপোনাৰ আমাৰ দাদাজন গোসাঁই ঘৰৰ কাষতে ঘৰ আছিল। তেখেতে দেখা পায় বা গম পায়, পোৱাৰ পিছত চোৰজনে আমাৰ দাদাজন এই আৱাজ দিয়াৰ পিছত চোৰজনে আকৌ মাতে ৰিপিট কৰি, এই আহ 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 এনেকৈ মাতাৰ পিছত দাদাই আকৌ উপায় নাপাই পেলাই আকৌ ঘৰৰ ভিতৰত সোমাই যায়। সোমাই যোৱাৰ পিছত দাদাই ফোনত ল'ৰাবিলাকক যোগাযোগ কৰাৰ পিছত চোৰজনে বস্তু বাহিনী লৈ দৌৰত পিছে এই চোৰজনৰ চেণ্ডেল দুপাত, মুক্সা এখন আৰু পলিথিন পইচা বা সোণাৰ ফুল নিয়াৰ কাৰণে নামঘৰত দান দিয়ে। মানুহবিলাকৰ কিবা বেমাৰ আজাৰ হ'লে সেই যিখিনি ফুল ইয়াতে দিয়া হয়, তাৰপিছত সেইখিনি লৈ পেলাই পলায়। তাৰপিছত তাক খেদি আল্লাছ চকৰ কাষলৈকে যোৱাৰ পিছত আল্লাছ চকৰ এঘৰ মানুহ তাত এই চোৰজনে প্ৰৱেশ কৰাৰ পিছত আমাৰ দাদাহঁতে অলপমান বিশ্বাস কৰি মানুহবিলাক গম দিয়াত চোৰজন কোন হয়, তেতিয়া আমাৰ দাদাৰ সৰু মাইনাজনীয়ে কয়, মানুহজনক আনি দিলে মই চিনি পাম এই বুলি কয়। মই বিচৰা মতে মই ৰঙিয়া ডিষ্ট্ৰিক্টৰ বজৰংগৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে মই ভৱেশ কলিতা দেৱৰ সহযোগত SP-ৰ হস্তক্ষেপ বিচাৰোঁ আৰু আমাৰ যি এই নামঘৰত যিখিনি দান বৰঙণি চুৰ কৰি লৈ গৈছে তাৰে উচিত ব্যৱস্থা কৰক। এইখিনি কৈ মই মোৰ বক্তব্য সামৰিছোঁ।